নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈকে মই স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম আপোনালোকক মানে আগতে দেখুৱাইছোঁ মোৰ মানে চেনেলত আছে মোৰ ভিডিঅ' এটা আমাৰ এই মন্দিৰটোৰ বিষয়ে দেখুৱাম। মানে মোৰ লোকেল মন্দিৰে হয়, মোৰ ঘৰৰ ওচৰতে আছে। চ' এই মন্দিৰটো আগত যি ভিডিঅ'টো দেখাইছিলোঁ তাতকৈ মানে বহুতখিনি উন্নতি হ'ল এতিয়া। মানে আগত যোৱা ৰাস্তা ইমান ভাল নাছিলে, এতিয়া পকাৰ ৰাস্তা হৈ গ'ল, মানে খটখটি বনাই দিছে ধুনীয়াকৈ। তো সেইখিনি দেখুৱাম। আৰু দূৰৰ পৰা যে ভক্ত আহে যে আৰু ইয়াত আহি পেলাই যে ইয়াতে আছে বা মন্দিৰত মানে যিখিনি ভক্তি লৈ পেলাই আহিছে মন্দিৰৰ মানে সেয়া লৈ পেলাই, তো সেইখিনি বস্তু আজি দেখুৱাম আপোনালোক ভালকৈ। তো বলক ভিডিঅ'টো ভালকৈ চাই থাকিব, স্কিপ নকৰিব। থেংক ইউ ছ' মাছ। এতিয়া মন্দিৰৰ ওপৰলৈকে যাম, ওপৰলৈকে গৈ পেলাই আপোনালোকক দেখুৱাম। আৰু মন্দিৰৰ ওপৰলৈকে যোৱাৰ আগতে মই আমাৰ মন্দিৰৰ সম্পাদক নবীন শৰ্মা ডাঙৰীয়াক লগ পাইছোঁ, আৰু লগতে আমাৰ আছে অখিল খুৰা ডাঙৰীয়া। তো এওঁলোকৰ অকণমান শুনিম। দাদা অকণমান কৈ দিয়কচোন। আচলতে আমি দিছপুৰৰ লগতে আছোঁ। হেঙেৰাবাৰী নামনি শিৱনগৰ অঞ্চলত 1992 চনত যিসকল ৰাইজৰ সহযোগিতাত মন্দিৰভাগ স্থাপন হৈছিলে, আজি দোপে আগবাঢ়ি গৈ আছে। বিভিন্ন আমাৰ মিনিষ্টাৰ বা বিভিন্ন লেভেলৰ মানুহ আহি আমাক ডেভেলপ উৎসাহ উদ্দীপনা যোগাইছে। গতিকে আজি বিশেষকৈ মহাশিৱৰাত্ৰি যোৱাৰ পিছতেই আমাৰ এই মন্দিৰভাগৰ কথা গম পাই পেলাই সুদূৰ নাৰায়ণপুৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা এটা তীৰ্থযাত্ৰী আহি উপস্থিত হৈছে। তেওঁলোক আজি 3 দিনীয়া কাৰ্যসূচী লৈ পেলাই আহিছিলে। আজি তেওঁলোক গৈছিলে হেৰিয়ত প্ৰথম মৃত্যুঞ্জয় মন্দিৰ, এতিয়া যাব বৰদোৱা, কালিলৈ যাব, ইয়াত থাকিব। গতিকে এই মন্দিৰভাগত যিটো পৰিৱেশ আপোনালোকে ওপৰত গ'লে দেখিব যে সকলো মানুহ আহি, মতা মহিলা যিমান মানুহ আহিছে তেওঁলোকে খুব উৎসাহ উদ্দীপনাৰে আজি খানা এতিয়া ভোজন কৰি আছে। কালিলৈ ৰাতিপুৱা তেওঁলোকে মন্দিৰ দৰ্শন কৰিব, লগে লগে তেওঁলোক ইয়াৰ পৰা ওলাই গুচি যাব। ওপৰলৈকে এনেকৈ উঠি গৈ আছোঁ। কি ধুনীয়া খটখটি বনাইছে, আৰু ইয়াত নতুনকৈ এটা এনেকৈ লাইটো দিয়া গৈছে। মন্দিৰৰ চিৰিভাগ দেখিছেনে, ইমান ধুনীয়া হৈছে, মানে তলৰ পৰা এনেকৈ উঠি আহিবলৈ আপোনাৰ চব ভক্তগণ ৰাইজ এইবিলাক। খানা খালে? অঁ বঢ়িয়া। সকলোৱে এনেকৈ বনাই লৈছে, বনাই মেলি ধুনীয়াকৈ খাইছে। তো আজি এতিয়া ৰাতিটো ইয়াত থাকিব, কালি ৰাতিপুৱা আকৌ মন্দিৰ দৰ্শন কৰিব এওঁলোকে। এতিয়া ওপৰ পালোঁ, আৰু লগতে আমি লগ পালোঁ দেৱেন শৰ্মা খুৰা ডাঙৰীয়া, আমাৰ মন্দিৰৰ পুৰোহিত। তো খুৰাই কিছু কথা ক'ব মন্দিৰৰ বিষয়ে, আৰু লগতে আজি মানুহবিলাক যে আহিছে ক'ৰ পৰা আহিছে, কি আহিছে অলপ কওকচোন মোক। এখেতসকল তাৰমানে আহিছে লখিমপুৰ নাৰায়ণপুৰৰ পৰা। আচ্ছা। এখেতসকলে আজি এমাহমান আগতে মোৰ লগতে যোগাযোগ কৰিছিলে। প্ৰথমতে আচ্ছা, মোক সুধিছিলে যে আপোনালোকৰ তাত মন্দিৰত থকাৰ কিবা সুবিধা কৰি দিব পাৰে নেকি। মই তেতিয়া কৈছিলোঁ যে থকাৰ সুবিধাটো আমি কৰি দিব পাৰিম, কিন্তু কিছু অসুবিধা আছে। অসুবিধা মানে কি, তেখেতসকলে ফ্ল'ৰত থাকিব লাগিব, খোৱা লোৱাৰ যিখিনি ব্যৱস্থা আপোনালোকে নিজে কৰিলেও কৰিব পাৰিব, আমিও কৰি দিব পাৰিম। তেখেতসকলে মোক ক'লে যে আৰু কাৰোবাৰ, মই বোলো আমাৰ সভাপতিৰ লগত যোগাযোগ কৰক। সভাপতি জ্যোতিষ কলিতাৰ লগত যোগাযোগ কৰিলে, সভাপতিয়েও মোৰ দৰে অনুমতি দিলে। আৰু আজি তেখেতসকলে সন্ধিয়া সময়ত আহি পালে। আহি পোৱাৰ লগে লগে আমি কিছু অসুবিধাৰ সন্মুখীন হৈছোঁ। হঠাৎ তাৰমানে কৈছিলে যদিও আমি পাহৰি গৈছিলোঁ। আজি আহি পোৱাৰ লগে লগে প্ৰথমতে পানীৰ অৱস্থাটো খুবেই বেয়া মন্দিৰত, গতিকে পানীৰ কাৰণে অলপ অসুবিধা তেখেতসকলে ভোগ কৰিছে নিশ্চয়। কিন্তু এতিয়া শেহতীয়াভাৱে আমি পানীৰ ব্যৱস্থাটো কৰি আছোঁ। পানী আহিলে এতিয়া, আৰু তেখেতসকলে যে আহি আমাক উপকৃত কৰিছে, ৰাইজক উপকৃত কৰিছে। এই যে মন্দিৰ ভাগত আহি তেখেতসকলে আশ্ৰয় লোৱাৰ কাৰণে এটা সুবিধা পাইছে, তাৰ কাৰণে আমাৰ কৰ্তৃপক্ষক ধন্যবাদ মোৰ ফালৰ পৰাই দিছোঁ। আৰু ভকতসকল আহি নিশ্চয় কিমান সন্তুষ্ট হৈছে নাজানো, কিন্তু আমি ভাবিছোঁ তেখেতসকল নিশ্চয় সন্তুষ্ট হৈছে। যিখিনি আমি দিব পাৰিছোঁ তেখেতসকলক আমি যিমান পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াইছোঁ, আৰু তেখেতসকলেও থাকি নিশ্চয় ভাল পাব। মন্দিৰ ভাগৰ ঐতিহ্য আছে, ইয়াত তাৰমানে পদযুগল আছে, লগত পদযুগলত বেলপাত দিয়া আছে, আৰু বেলপাতৰ লগতে ত্ৰিশূল আছে। তাৰপিছত আপোনাৰ ইয়াত গংগা, যমুনা, সৰস্বতী নামেৰে 3টা ধাৰা বৈ আহিছে, মানে 3টা ধাৰা ওলাই আহিছে, পানীৰ ধাৰা 3টা আহিছে। আৰু এই পানীৰ ধাৰা 3টা এনেকুৱা ধৰণৰ যে ইয়াতে ওলাই ইয়াতে শেষ হয়, মানে এইটো বাৰিষা খৰালি বুলি কথা সদায় পায় আপোনাৰ পানীটো। যেতিয়া ধৰক গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত পানী কিনিব লগা হয়, কিন্তু আমাৰ ইয়াতে সেই পানীটো সদায় একে ধাৰাতে বৈ থাকে। আপোনাৰ
দবাপিটা বৰষুণ যোৱাৰ লগে লগে অকণমান সময়ৰ কাৰণে 1 ঘণ্টামানৰ কাৰণে বেছি হয় তাৰপিছত আকৌ এই এটা গুটিতে হয় আৰু এটা গুটিতে ইয়াতে পানীটো ওলায় ইয়াতে পানীটো নাইকিয়া হয় সেই পানীৰে আমি মহাপ্ৰভুক স্নান কৰাওঁ আৰু তাক আমি যিখিনি পূজাৰ যিখিনি কৰ্ম সেই কৰ্মখিনিত আমি সেই পানীটো ব্যৱহাৰ কৰোঁ আৰু ৰাইজে ইয়াৰ পৰা পানী লৈও যায় বিভিন্নজনে আৰু বিভিন্নজনৰ মনৰ কামনা পূৰ্ণ হোৱা বুলি কয় আপোনাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন স্থানৰ পৰা আমি ইয়াত মানুহ লগ পাওঁ আজি আপোনালোকে যেনেকৈ আহিলে ধৰক যিমান দূৰৰ পৰা হয় আজি যেনেকৈ আপোনালোকে আহিছে লখিমপুৰৰ পৰা আচ্ছা খুৰা এওঁলোকৰ থকা ব্যৱস্থাটো এবাৰ চাই লওঁ নেকি আমি ভিতৰত হয় আপোনালোকে ভিতৰলৈকে গৈ অলপ অসুবিধা আছে আপোনালোকে চাওক তেখেতসকলে তাৰমানে এনেকুৱা কৰিয়ে আছে ফ্ল'ৰতে আপোনাৰ নিজে নিজে বিচনা কৰি লৈছে বিচনাৰ কাপোৰ চাপোৰ চব লৈ আহিছে বিচনাৰ মাজত তেখেতসকলে থাকিব লাগিব আমি যিমান পৰিমাণে আমি সুবিধা দিব পৰা নাই কিন্তু তেখেতসকলে থাকি কি পায় আমি তেখেতসকলৰ পৰা জানিলে আপুনিও অলপমান খবৰ লওক তেখেতসকলে কেনেকুৱা সুবিধা পাইছে আপোনালোক ক'ৰ পৰা আহিছে আৰু আহি পেলাই কেনেকুৱা পাইছে অলপ কওকচোন আমি লখিমপুৰ নাৰায়ণপুৰৰ পৰা আমি ইয়ালৈ আহিলোঁ আচ্ছা হয় ভ্ৰমণৰ কাৰণে হয় প্ৰথমতে মানে হেৰিয়ালৈ কি কয় বশিষ্ঠালৈ গ'লোঁ তাৰপিছত কামাখ্যালৈ গ'লোঁ তাৰপিছতে আমাৰ ইয়াৰে এজন ল'ৰাই আহি মন্দিৰৰ সন্ধান দিয়াত হয় আমি আহি সমূহ ৰাইজ ইয়াতে ইয়াতে থাকিলোঁ আৰু আমি ইয়াতে খুব বহুত ভাল পাইছোঁ ৰাইজকো ভাল পাইছোঁ আৰু সেৱা শুশ্ৰূষা ভাল হৈছে সেয়ে আমি মন্ত্ৰীভাগৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমি সকলো ৰাইজ কথা এটা কওঁ দেই হয় 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 নিশ্চয় হেৰি মই মানে ভেটাবাৰীতে থাকোঁ যে এইখিনি যিখিনি মানুহ আহিলে চব মোৰ গাঁৱৰ মানুহ হয় হয় তো মোৰ মামা আছে মোৰ খুৰা আছে চব হয় আছে মানে হয় হয় ঠিক আছে হয় তো মই ভেটাবাৰীতে থকা ল'ৰা এটা হিচাপে এই কথাটো গম পোৱা নাছিলোঁ এই আচ্ছা অনুষ্ঠানটোৰ কথা গম পোৱা নাছিলোঁ হয় তো হয় আজি যেতিয়া আমাৰ দাদাজনে যেতিয়া দেখালে বিৰাট ভাল লাগিলে হয় আৰু চূড়ান্তভাৱে ভাল লাগিছে এটা কথাত সেই আপোনালোকে যেতিয়া মানে আজি আমি অহাৰ কাৰণে আমাক যিখিনি আতিথ্য দিছে মানে এই বস্তুটো বিৰাট ভাল লাগিছে আৰু একদম আশা কৰিম যে আগলৈকে যে আপোনালোকে এনেকেই আমাৰ লখিমপুৰীয়া মানুহৰ এটা প্ৰবাদ আছে যে অতিথি পৰায়ণ বুলি হয় 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 সেই যিটো অতিথি পৰায়ণ শব্দটো আজি আপোনালোকৰ লগত মানে হেঙেৰাবাৰী মানে শিৱনগৰৰ এই মানুহখিনিৰ লগত মিলি গৈছে আৰু আমি অহাৰ পৰা এটা বস্তু লক্ষ্য কৰিছোঁ যে কি কোনোবাই ঝাৰু মাৰি আছে কিবা বিৰাট মানে আমি তেনেকুৱাই মানে আচলতে লখিমপুৰীয়া একদম চূড়ান্তভাৱে ভাল লাগিছে আমি লখিমপুৰীয়া মানুহ যে অতিথি পৰায়ণ এই বস্তুৰ লগত আপোনালোকৰ যিটো একাত্মতা দেখিলোঁ একদম চূড়ান্তভাৱে কৈছোঁ আপোনালোকক একদম অশেষ ধন্যবাদ এই আমাৰ মানুহখিনিক আমাৰ বুঢ়া মানুহখিনিক আমাৰ গোটেই মানুহখিনিক যে ইমান যে সঁচাকৈ একদম বিৰাট গ্ৰেটফুল মানে সদায় জীয়াই থাকক আৰু ইয়াতকৈ ডাঙৰ হওক বহুত ধন্যবাদ মানে ভাল লাগিল আপোনালোকে আমাৰ বিষয়ে অলপ ভালকৈ ক'লে তো বহুতখিনিয়ে ভাল লাগিলে আৰু মানে আমি উৎসাহ পালোঁ আপোনালোকৰ কথাখিনি উৎসাহ পালোঁ হয় হয় এতিয়া আপুনি আমাৰ অহাৰ পৰা যিটো আতিথ্য কৰি আছে আহিছে কোনোবা আহিছে ক'ৰবাৰ পৰা আহিছে চবে খবৰ লৈ আছে ইয়াতে কি হৈছে কি নাই আৰু ভগৱানো মিলালে কিছুমান বস্তু আমি বেলেগৰো জেগা পাই পেলাই ইয়ালেহে আমি চিলেক্ট কৰিলোঁ কিন্তু চ' আমিও নাজানো আপোনালোকৰ এইটো নতুন বুলি ইমান নতুন ভবা নাই মন্দিৰটো 1992 চনৰে নতুনকৈ হয় হয় মন্দিৰটো 92তে আৱিষ্কাৰ হোৱা আমাৰ এইটো এই যে মন্দিৰ ভাগ এই মন্দিৰ ভাগ 1992 চনত এই মাটিৰ মালিকে নিজৰ মাটিখিনি চাফা কৰোঁতে 15 যুগল দেখা পালে 15 যুগল দেখা পাই তেওঁ ৰাইজক মাটিখিনি দান কৰি দিলে আৰু ৰাইজে আমি যিমান পাৰোঁ সংৰক্ষণ কৰিছোঁ কিন্তু ডেভেলপ হোৱাটো আজি 2-3 বছৰৰ পৰাহে ডেভেলপ হৈছে আমি লখিমপুৰীয়া হিচাপে এটা আশা কৰিম আজি আমি যিমানখিনি আতিথ্য পালোঁ যে কি আপোনালোকৰ এই যিটো অনুষ্ঠান সৰু অনুষ্ঠান এটা আপোনালোকে যিমানখিনি কৰিছে ইয়াতকৈ আৰু বহুত ডাঙৰ কৰক আৰু আমাৰ নিচিনাকৈ সকলোকে আপোনালোকে এনেকৈ সেৱা কৰক
বছ না আমাৰ ইচ্ছা হ'ল কি যিমান তাৰমানে পৃথিৱীৰ মানুহ আছে সকলোৱে আমাৰ এই মন্দিৰ ভাগ চাওক আৰু আমি যিমানখিনি পাৰোঁ আমি তেওঁলোকক যেনেকৈ পাৰোঁ শুশ্ৰূষা কৰিবলৈ আমি প্ৰস্তুত আছোঁ আৰু আমি আশা কৰিছোঁ যেনেকৈ আমাৰ ভীমাশংকৰ মন্দিৰ পামহিৰ চবেই চিনি পায় হয়। আমাৰ যেনেকৈ চাউথৰ পৰা মানুহ আহে আমাৰ লিচু বাগানত থকা শিৱনগৰৰ এই শিৱ মন্দিৰ ভাগ এবাৰ আহি সকলোৱে চিনি পাওক। চাওক ইয়াত থকা যিবিলাক ফেচিলিটিছ আছে ইয়াত দূৰ দূৰণিৰ পৰা অহা মানুহবিলাকৰ যথেষ্ট অসুবিধা হয় বেলেগত বহুত পইচা বিচাৰে হয়। তো আপোনালোকে আমাক যিমানখিনি সহায় কৰিলে এইখিনিৰ কাৰণেতো আমি চিৰকৃতজ্ঞ বাট আমি তথাপিও তাৰ উপৰিও আমি এইটো আশা কৰিছোঁ যে আপোনালোকৰ এই মন্দিৰ ভাগে ইমানখিনি সুউচ্চলৈকে যাওক যে যিমানখিনিক বেলেগে ঢুকি নাপায় হয় তো এইটো আমি একদম একান্ত মানে কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ আপোনালোক সকলোকে ধন্যবাদ জনালোঁ দেই হয় ধন্যবাদ আচ্ছা অঁ ইয়াতেও আছে এইটো এটা ৰুমত ইয়াতেও ধুনীয়াকৈ হেৰি কৰি লৈছে ন ভাল লাগিছে ভাগ এই মূল মন্দিৰ ভাগ আমি দেখুৱাইছোঁ ৰাইজক চাওক কেনেকুৱা কৰি আমাৰ মূল মন্দিৰ ভাগ আছে এই দুটা পাথৰ প্ৰকাণ্ড শিল আৰু এই শিল দুটাৰ তলতে প্ৰভুৰ চৰণ যুগল আছে আৰু এই চৰণ যুগল আপোনালোকে চাই লওক কেনেকুৱা কৰি দেখা পাব এয়া হ'ল আমাৰ প্ৰকাণ্ড শিলৰ এই মণিকূট আৰু এই মণিকূটটোৰ পৰা আমাৰ এই যে দেখিছে এই শিল দুটাই হৈছে মণিকূট এই মণিকূটটো আমাৰ এনেকুৱা কৰি আছে যে এইজোৰা চৰণ যুগল এনেকৈ সুন্দৰ কৰি আছে চাওক এয়া হ'ল চৰণ যুগল চিন আছে আৰু এইটো কোনো মানে শিলে মানে কাটি পেলাই বনোৱা নহয় বা মানুহে নিজে কৰা নহয় এইটো এনেকুৱাকৈ আছিলে আৰু এইটো সপোন দেখুৱাইছিলে বহুত পুৰণি হয় সপোন দেখুৱাই পেলাই মানে জংঘলৰ মাজৰ পৰা এনেকৈ উদ্ধাৰ কৰা হৈছিলে আৰু তেতিয়াৰ পৰা ইয়াতে শিৱৰ নাম লৈ পেলাই চাকি বন্তি জ্বলাই সেৱা সন্মান কৰা হয় এয়া চৰণ যুগল দেখিছে এই চৰণ যুগল একদম ধুনীয়া কৰি আছে এই চৰণ যুগলে হ'ল আমাৰ প্ৰভু বাবাৰ ভোলেনাথৰ চৰণ বুলি আমি ভাবোঁ কাৰণ ইয়াত এইটো বেলপাত আছে চৰণ যুগলতে আৰু লগতে এইডাল ত্ৰিশূলডালো আছে একদম ধুনীয়া ভিডিঅ'টো আজি এইখিনিতে সামৰিছোঁ তো আপোনালোকক এইখিনি দেখুৱালোঁ তো যদি আপোনালোকে চাই পেলাই ভাল পাইছে মন্দিৰলৈকে আহিব আপোনালোকে আমাৰ